ও সদ্গুৰু নম। শ্ৰীমদ্ ভাগৱত গীতাৰ অষ্টদশ অধ্যায় মোক্ষযোগ। গীতাৰ অন্তিম অধ্যায় অৰ্থাৎ মোক্ষযোগ। গীতাৰ 18টা অধ্যায় আছে। প্ৰথম অধ্যায়ৰ পৰা 17 নং অধ্যায়লৈকে জ্ঞান কৰ্ম ভক্তি শ্ৰদ্ধা আৰু ভগৱত প্ৰাপ্তিৰ উপায় তথা সনাতন ব্ৰহ্মৰ কথা কৈছে। সেই আধ্যাত্মিক ভাৱ দ্বিতীয় অধ্যায়ৰ পৰা সপ্তদশ অধ্যায়লৈকে জ্ঞান যোগ আৰু ভক্তিৰ সমন্বয়ত অষ্টদশ অধ্যায়ত আধ্যাত্মিক জীৱনৰ চৰম লক্ষ্য মোক্ষ মাৰ্গ বৰ্ণনা কৰিছে। অৰ্থাৎ যি কৰ্মফলক আশা নকৰি কৰ্তব্য কৰ্মসমূহ কৰি যায় তেৱে আচল সন্ন্যাসী। সৰ্বকৰ্ম ত্যাগ বা যজ্ঞ কৰ্ম ত্যাগ কৰাজনক সন্ন্যাসী বুলি কোৱা নহয়। গীতাই কৰ্ম ত্যাগক সন্ন্যাস বুলি কোৱা হোৱা নাই। কামনা আৰু ফল ত্যাগকহে সন্ন্যাস বুলি কোৱা হৈছে। এই অধ্যায়ৰ 5 নম্বৰ শ্লোকত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে, যজ্ঞ দান তপম কৰ্ম ন ত্যাজম কাৰ্যমেব তৎ যজ্ঞ দানম তপস্যৈব পাপনানি মনীষিণাম। অৰ্থাৎ হে অৰ্জুন, যজ্ঞ দান আৰু তপ এই 3 প্ৰকাৰৰ কৰ্ম ত্যাগ কৰা যজ্ঞ নহয়। এইবোৰতো কৰাহে উচিত, কিয়নো যজ্ঞ দান আৰু তপ এই 3টাই পুৰুষক পবিত্ৰ কৰে। শ্ৰীকৃষ্ণই 4টা প্ৰচলিত মতৰ উল্লেখ কৰে। প্ৰথম কাম্য কৰ্ম ত্যাগ, দ্বিতীয় সম্পূৰ্ণ কৰ্মফল ত্যাগ, তৃতীয় দোষযুক্ত হোৱাৰ কাৰণে সকলো কৰ্ম ত্যাগ আৰু চতুৰ্থ মত আছিল যজ্ঞ দান আৰু তপ ত্যাগ কৰা উচিত নহয়। মহাপুৰুষসকল যেতিয়াই পৃথিৱীলৈ আহে তেতিয়াই বহুতো মতামতৰ পৰা কল্যাণকাৰী মত উলিয়াই সন্মুখত ৰাখে। শ্ৰীকৃষ্ণেও তাকেই কৰিছে। তেখেতে কোনো নতুন